নমস্কাৰ বন্ধু বান্ধৱীসকল, পুনৰবাৰ মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি ল'ৰাটোৱে মই বজাৰ কৰিবলৈ বুলি আমাৰ মৰিন টাউনলৈ আহিছোঁ আৰু ঘৰতনো কিমান সোমাই থাকিম বুলি ভাবি অকণমান বোলো ওলাই যাওঁ আৰু মনটো ভাল লাগিব সেই বুলি ওলাই আহিছোঁ মৰিন টাউনলৈ আৰু আপোনালোকক আমাৰ মৰিন টাউনখন অকণমান দেখুৱাই দিছোঁ। আহি খোজকাঢ়ি এতিয়া কাপোৰৰ দোকান এখনত সোমালোঁ। কাপোৰৰ এইখন দোকানৰ নাম হৈছে বজং। মই প্ৰায়ভাগ এইখন দোকানৰ পৰাই কাপোৰ কিনি নিওঁ আৰু এতিয়া মই কাপোৰ দুযোৰ চিলাবলৈ কাৰণে লাইলন কাপোৰ নিবলৈ আহিছোঁ আৰু এয়া দোকানখন দেখুৱাই দিছোঁ আপোনালোকক অকণমান। আৰু আপুনি কেতিয়াবা আহিলে আপোনালোকেও ল'ব পাৰিব। এখন দোকানৰ ভাল নতুন কালেকশ্যন আনি থৈছে শ্বল আৰু এইবোৰ শ্বলবোৰ মোক সুধিছে দাদাজনীয়ে শ্বল ল'বা নেকি, আজি লৈ যোৱা। মই কৈছোঁ মোৰ পুৰণা শ্বলবোৰ এতিয়া হৈ যাব, বিশেষকৈ নালাগে, দৰকাৰ হোৱা নাই আৰু কেনিও যাব দৰকাৰ হোৱা নাই যেতিয়া লৈও লাভ নাই। এইবাৰ আহি সোমালোহি স্কুল বেগৰ কাপোৰ দোকান এখনত আৰু এইখন দোকান আৰ্মি কাপোৰৰ বেগো পোৱা যায় আৰু বহুত লাষ্টিং হয়। আপোনালোকৰ ল'ৰা ছোৱালী দৰকাৰ হ'লে ল'ব পাৰিব। আৰু এই বেগটো দেখিছেনে, ইমান ধুনীয়া লাগিছে। এইবাৰ প্ৰথম দেখিছোঁ দেই এনেকুৱা। এইবাৰ চেণ্ডেল এযোৰ লৈ যাওঁ বুলি ভাবিছোঁ। মোৰ হাৱাই চেণ্ডেলযোৰ ছিগি থাকিলে আৰু আপোনালোকে ষ্টেট বেংকৰ ফালৰ পৰা আহিলে মৰিয়নিৰ বাওঁহাতে কিতাপৰ দোকানখনৰ কিনাৰতে থকা জোতা চেণ্ডেলৰ দোকানত সোমাব। বহুত সস্তাত দিয়ে আৰু এয়া আজি দাদা নাই, বাইদেউ বহি আছে আৰু মই সেয়া কৈছোঁ আজি আপুনি বহিলেহিনি বুলি কৈছে আৰু বাইদেউ। মৰ্ণিখন যেনি তেনি ঘূৰিয়ে ফুৰিছোঁ আৰু এতিয়া আহি আছোঁ আমি ফাৰ্নিচাৰ বস্তু চাবলৈ গুদাম এটালৈ আৰু দাদাজনে লৈ আহিছে ফাৰ্নিচাৰ মালিকজনে আমাক গুদামত বস্তু কিনি থোৱাৰ কাৰণে গুদামলৈকে ডাইৰেক্ট লৈ আহিলে আৰু ইয়াত ফাৰ্নিচাৰ বস্তু আপোনাৰ চোফাৰ পৰা ধৰি বিচনা চব বস্তু আছে আৰু আজি তাকে লৈ যাওঁ বুলি ভাবিছোঁ। এনেহে কৈছোঁ দেই, কিন্তু মই নিবলৈ অহা নাই, নবৌগৰাকীয়ে নিবলৈ আহিছে আৰু নিনিয়াৰ কথা পাছত আৰু বহি লৈ চোফাত ফটো একপিকে আগে মাৰিলোঁ। এইবাৰ সোমালোহি 99ত আমাৰ মৰিয়নি ল'ৰাটো আনিলে মৰিয়নি 99ত নোসোমোৱাকৈ নাথাকে সেয়া তাক এতিয়া লৈ আহিছোঁ আৰু কি লৈ থাকিব। সৰু ল'ৰা ছোৱালী চোলা পেণ্ট চব টিকলো মই মৰিয়নিলৈ আহিলে চাহ নোখোৱাকৈ নাযাওঁৱে, সেইটো কাৰণে হোটেলত সোমাই দিয়া চাহ অকণমান খাই লওঁ বুলি ভাবিছোঁ। বজাৰ কৰি আৰু এতিয়াতো হৈ গ'ল আৰু চাহকণ খাই ঘৰলৈ ৰাওনা হওঁ। তেতিয়া আজি ভিডিঅ'টো ইমানতে সামৰণি